এতিয়ালৈকে চৰকাৰী ধন লাভ কৰা নাই নেকি? চৰকাৰী ধন লাভ নকৰা মহিলালৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড আপোনাৰ হাতত আছেনে? যদি ৰেচন কাৰ্ডখন আপোনাৰ হাতত আছে তেনেহলে এটা ভাল খবৰ, ৰেচন কাৰ্ড থাকিলে একাউণ্টত সোমাব টকা। মাহে মাহে চৰকাৰে আপোনাৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ এটা ভাল খবৰ। আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড থাকিলে যি ধন লাভ কৰে সেই ধন আপুনি লাভ কৰা নাই নেকি? আপুনি চৰকাৰী ধন যদি লাভ কৰা নাই তেনেহলে এটা ভাল খবৰ আছে। চৰকাৰী ধন লাভ নকৰা মহিলাক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে একাউণ্টত সোমাব টকা। আপোনাৰ হাতত ৰেচন কাৰ্ড আছেনে? আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়নে? তেনেহলে আপোনাৰ বাবে ভাল খবৰ, মাহে মাহে চৰকাৰে আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ধন। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক চৰকাৰে অৰুণোদয় দিব। অৰুণোদয়ৰ ধন দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ পৰিয়ালক সাঙুৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাব 1250 টকাকৈ ধন। এটা ভাল খবৰ আমি জনাই আছো, অৰুণোদয় আঁচনিৰ 1250 টকাকৈ ধন আপুনি লাভ কৰিব। আপোনাৰ ৰেচন কাৰ্ড আছেনে? যিহেতু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আমি প্ৰায়েই বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি সম্প্ৰচাৰ কৰোঁ, কিন্তু এই মুহূৰ্তত এটা বিশেষ বাতৰি আমি জনাই আছো। আপুনি যদি এতিয়ালৈকে চৰকাৰী ধন লাভ কৰা নাই বা চৰকাৰী ধন লাভ নকৰা মহিলা হয় আপুনি, তেনেহলে আপোনাক লৈ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰেচন কাৰ্ড থাকিলে একাউণ্টত সোমাব টকা। মাহে মাহে চৰকাৰে আপোনাৰ একাউণ্টলৈ ধন দিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনিৰ ধন দিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ পৰিয়ালক অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হৈছে। প্ৰতি মাহৰ 10 তাৰিখটো আজি হৈছে 10 তাৰিখ, আৰু প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাব 1250 টকাকৈ ধন। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, কি কৈছিল ৰাজ্যৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে, শুনো আহক। এতিয়া ৰেচন কাৰ্ডতো হাত দাঙিলে, অৰুণোদয়ত আধাই হাত দাঙিলে, আধাই হাত নাদাঙিলে, হয়নে? তাৰ মানে কি যে ৰেচন কাৰ্ড থকা সব পৰিয়ালৰ অৰুণোদয় নাই, হয়নে? হয়নে নহয় নে মই ভুল কলো? অলপ ডাঙৰ কৰি কওক, হয়নে নহয়? এতিয়া যাৰ যাৰ নাইতো হয় বুলি কওক, তেতিয়াহে দিব পাৰিম। কাৰ কাৰ অৰুণোদয় নাই চিঞৰক নাই বুলি। এতিয়াহে শুনা পাব, নহলে MLA বিলাকে শুনাই নাপাব। এতিয়া এইবাৰ মই লাহে লাহে চিন্তা কৰিছো যে যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে অৰুণোদয় এটাও দি দিম। তেতিয়া মানুহে কি কব? মই মিটিঙক সুধিম, ৰেচন কাৰ্ড হাত দাঙক, হাত দাঙিলো। অৰুণোদয় হাত দাঙক, একেটা মানুহে অৰুণোদয় হাত দাঙিব। উজ্জ্বলা গেছ হাত দাঙক, একেটাই হাত দাঙিব। বোলে আয়ুষ্মান ভাৰত হাত দাঙক, একেটাই দাঙিব। লগত এতিয়া আৰু এটা চিন্তা কৰি আছো যে ৰেচন কাৰ্ড যাৰ পৰিয়ালত আছে সেই পৰিয়ালৰ মূল মানুহজনক আমি ইন্সুৰেন্সৰ লগত জড়িত কৰিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব, কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনৰ মৃত্যু বা এক্সিডেণ্ট হলে দুখীয়া ফেমিলিটোৱে কিছু হলেও ইন্সুৰেন্সৰ পৰা টকা পাব। এতিয়া চিন্তা কৰক, প্ৰথমতে ৰেচন কাৰ্ড নাছিলে, মই চবকে ৰেচন কাৰ্ড দি দিলো। এতিয়া অৰুণোদয় নাই, অৰুণোদয়ো ৰেচন কাৰ্ডত দি দিম। অলপ দিন লাগিব, লগে লগে নহয়, লাহে লাহে গৈ থাকিম, কিন্তু কৰি দিম। বিশ্বনাথ চাৰিআলিটো এইবাৰে কৰি দিম, গহপুৰ, বিহালী আৰু আমাৰ ইয়াত কৰি দিম। আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে 2টা বাচ্চাৰ ওপৰত জন্ম নিদিওঁ বুলি ক'লেতো লগে লগে কৰি দিম। হব, ছেলে মেয়ে 2টাতে থাকতে হবে, ঠিক আছে? হব না নাই? আপোনালোকৰতো হব। মই এই বাইদেউকেইটাক সুধিয়া হবতো। যিবিলাক গিৰিয়েকে কয় 3টা বাচ্চা হব লাগে, তেতিয়া ঘৈণীয়েকে কব ঠিক আছে আমি 3টা বাচ্চা কৰিম, কিন্তু তেতিয়া অৰুণোদয় তই দিব লাগিব। যি নহওক, এতিয়া লাহে লাহে
ৰেচন কাৰ্ড থকা মানুহকো আমি অৰুণোদয় দিম, অৰুণোদয়ৰ লগত ইন্সুৰেন্স দিম, উজ্জ্বলা গেছ দিম আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড বেমাৰ হলে 5 লাখ টকাৰ সাহায্য। আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থকা পৰিয়ালক লৈ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে। যিসকল মহিলাই চৰকাৰী ধন লাভ কৰা নাই, চৰকাৰী ধন লাভ নকৰা মহিলাসকলক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে। ৰেচন কাৰ্ড আপোনাৰ পৰিয়ালত আছেনে? ৰেচন কাৰ্ডখন যদি আছে তেনেহ'লে আপুনি মাহে মাহে লাভ কৰিব 1250 টকাকৈ ধন। আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন, মাহে মাহে আপোনাৰ একাউণ্টলৈ প্ৰেৰণ কৰিব চৰকাৰে ধন। আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনিৰ ধন দিব চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যৰ লাখ লাখ পৰিয়ালক এই অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব। প্ৰতি মাহৰ 10 তাৰিখ মনত ৰাখক, আজি 10 তাৰিখ, আৰু প্ৰতি মাহৰ 10 তাৰিখে পোনে পোনে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ একাউণ্টত সোমাব 1250 টকাকৈ ধন। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি পুনৰবাৰ আগবঢ়াম। এতিয়া ৰেচন কাৰ্ডতো হাত দাঙিলে, অৰুণোদয়ত আধাই হাত দাঙিলে, আধাই হাত নাদাঙিলে, হয়নে? তাৰ মানে কি যে ৰেচন কাৰ্ড থকা সব পৰিয়ালৰ অৰুণোদয় নাই, হয়নে? হয়নে নহয়নে? মই ভুল কলো? অলপ ডাঙৰ কৰি কওক, হয়নে নহয়? এতিয়া যাৰ যাৰ নাইতো হয় বুলি কওক, তেতিয়াহে দিব পাৰি। কাৰ কাৰ অৰুণোদয় নাই চিঞৰক নাই বুলি। এতিয়াহে শুনা পাব, নহলে MLA বিলাকে শুনাই নাপাব। এতিয়া এইবাৰ মই লাহে লাহে চিন্তা কৰিছো যে যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে অৰুণোদয় এটাও দি দিম। তেতিয়া মানুহে কি কব? মই মিটিঙক সুধিম ৰেচন কাৰ্ড হাত দাঙক, হাত দাঙিলো। অৰুণোদয় হাত দাঙক, একেটা মানুহে অৰুণোদয় হাত দাঙিব। উজ্জ্বলা গেছ হাত দাঙক, একেটাই হাত দাঙিব। বোলে আয়ুষ্মান ভাৰত হাত দাঙক, একেটাই দাঙিব। লগত এতিয়া আৰু এটা চিন্তা কৰি আছো যে ৰেচন কাৰ্ড যাৰ পৰিয়ালত আছে সেই পৰিয়ালৰ মূল মানুহজনক আমি ইন্সুৰেন্সৰ লগত জড়িত কৰিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব, কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনৰ মৃত্যু বা এক্সিডেণ্ট হলে দুখীয়া ফেমিলিটোৱে কিছু হলেও ইন্সুৰেন্সৰ পৰা টকা পাব। এতিয়া চিন্তা কৰক, প্ৰথমতে ৰেচন কাৰ্ড নাছিলে, মই চবকে ৰেচন কাৰ্ড দি দিলো। এতিয়া অৰুণোদয় নাই, অৰুণোদয়ো ৰেচন কাৰ্ডত দি দিম। অলপ দিন লাগিব, লগে লগে নহয়, লাহে লাহে গৈ থাকিম, কিন্তু কৰি দিম। বিশ্বনাথ চাৰিআলিটো এইবাৰে কৰি দিম, গহপুৰ, বিহালী আৰু আমাৰ ইয়াত কৰি দিম। আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে দুটা বাচ্চাৰ ওপৰত জন্ম নিদিওঁ বুলি ক'লেতো লগে লগে কৰি দিম। হব, ছেলে মেয়ে দুইটাতে থাকতে হবে, ঠিক আছে? হব না নাই? আপোনালোকৰতো হব। মই এই বাইদেউকেইটাক সুধিয়া হবতো? যিবিলাক গিৰিয়েকে কয় 3টা বাচ্চা হব লাগে, তেতিয়া ঘৈণীয়েকে কব ঠিক আছে আমি 3টা বাচ্চা কৰিম, কিন্তু তেতিয়া অৰুণোদয় তই দিব লাগিব। যি নহওক, এতিয়া লাহে লাহে ৰেচন কাৰ্ড থকা মানুহকো আমি অৰুণোদয় দিম, অৰুণোদয়ৰ লগত ইন্সুৰেন্স দিম, উজ্জ্বলা গেছ দিম আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড বেমাৰ হলে 5 লাখ টকাৰ সাহায্য। এতিয়া ৰেচন কাৰ্ডতো হাত দাঙিলে, অৰুণোদয়ত আধাই হাত দাঙিলে, আধাই হাত নাদাঙিলে, হয়নে? তাৰ মানে কি যে ৰেচন কাৰ্ড থকা সব পৰিয়ালৰ অৰুণোদয় নাই, হয়নে? হয়নে নহয়নে? মই ভুল কলো? অলপ ডাঙৰ কৰি কওক, হয়নে নহয়? এতিয়া যাৰ যাৰ নাইতো হয় বুলি কওক, তেতিয়াহে দিব পাৰি। কাৰ কাৰ অৰুণোদয় নাই চিঞৰক নাই বুলি। এতিয়াহে শুনা পাব, নহলে MLA বিলাকে শুনাই নাপাব।
এতিয়া এইবাৰ মই লাহে লাহে চিন্তা কৰিছো যে যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে অৰুণোদয় এটাও দি দিম। তেতিয়া মানুহে কি কব, মই মিটিঙক সুধিম ৰেচন কাৰ্ড হাত দাঙক, হাত দাঙিলো। অৰুণোদয় হাত দাঙক, একেটা মানুহে অৰুণোদয় হাত দাঙিব। উজ্বলা গেছ হাত দাঙক, একেটাই হাত দাঙিব। বোলে আয়ুষ্মান ভাৰত হাত দাঙক, একেটাই দাঙিব। লগত এতিয়া আৰু এটা চিন্তা কৰি আছো যে ৰেচন কাৰ্ড যাৰ পৰিয়ালত আছে সেই পৰিয়ালৰ মূল মানুহজনক আমি ইন্সুৰেন্সৰ লগত জড়িত কৰিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব, কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনৰ মৃত্যু বা এক্সিডেন্ট হলে দুখীয়া ফেমিলিটোৱে কিছু হলেও ইন্সুৰেন্সৰ পৰা টকা পাব। এতিয়া চিন্তা কৰক, প্ৰথমতে ৰেচন কাৰ্ড নাছিলে, মই চবকে ৰেচন কাৰ্ড দি দিলো। এতিয়া অৰুণোদয় নাই, অৰুণোদয়ো ৰেচন কাৰ্ডত দি দিম। অলপ দিন লাগিব, লগে লগে নহয়, লাহে লাহে গৈ থাকিম, কিন্তু কৰি দিম। বিশ্বনাথ চাৰিআলিতো এইবাৰে কৰি দিম, গহপুৰ, বিহালী আৰু আমাৰ ইয়াত কৰি দিম। আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে দুটা বাচ্চাৰ ওপৰত জন্ম নিদিওঁ বুলি ক'লেতো লগে লগে কৰি দিম। হব, ছেলে মেয়ে দুইটাতে থাকতে হবে, ঠিক আছে? হব না নাই? আপোনালোকৰতো হব, মই এই বাইদেউকেইটা সুধিয়া হবতো। যিবিলাক গিৰিয়েকে কয় তিনটা বাচ্চা হব লাগে, তেতিয়া ঘৈণীয়েকে কব ঠিক আছে আমি তিনটা বাচ্চা কৰিম, কিন্তু তেতিয়া অৰুণোদয় তই দিব লাগিব। যি নহওক, এতিয়া লাহে লাহে ৰেচন কাৰ্ড থকা মানুহকো আমি অৰুণোদয় দিম, অৰুণোদয়ৰ লগত ইন্সুৰেন্স দিম, উজ্বলা গেছ দিম, আৰু আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড বেমাৰ হলে 5 লাখ টকাৰ সাহায্য।